সুপ্ৰভাত স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে বন্ধু বান্ধৱীসকল বিগ ব্ৰেকিং নিউজটো হ'ল কি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে কোনটো সময়ত কৰিলে যেতিয়া নেকি মাইকিক সাবতি ধৰিলে তাৰ পিছতে তেওঁ দল ত্যাগ কৰিলে হয় না নহয় এটো এটা বিগ ব্ৰেকিং নিউজ নহয় জানো আৰু ঠিক তেনেকৈ কালি সোমবাৰ যেতিয়া ভিডিঅ' এটা দিছিলো সেই ভিডিঅ'টোৰ তলত কোনোবা মোৰ ফ্ৰেণ্ডে কমেন্ট কৰিছে বাইদেউ অলপতে এটা দেখোন নিউজ চালো ৰাতিপুৱা 8টা বজাত নিউজ চালো তাত দেখোন ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে মই আকৌ কমেন্টতে কৈছো কি কোৱা তুমি তাৰপা চালো দেখোন কৈছে হয় আপুনি চাবচোন মোক কমেন্টতে আছে আৰু সেইখিনি কথা তাৰ পিছত চালো মই ফেসবুকটো যেতিয়া চালো চোৱাৰ পিছত দেখোন দেখিলো বা একদম মানে তাল ফাল সোশ্যাল মিডিয়া চাবই নোৱাৰে ভূপেন বৰাই মানে দল ত্যাগ কৰিছে এতিয়া কথাটো হ'ল তেওঁ যদি দল ত্যাগ কৰিবলৈ ইচ্ছা আছিলে আগৰ পৰা গুণগুণনি শুনিয়ে আছিলো দেই দল ত্যাগ কৰিবলৈ ইচ্ছা আছিলে তেন্তে হলে বাৰু তেওঁ এইখন নাটক কিয় কৰি আছিলে এতিয়া মই কিয় কলো নাটক বুলি আপোনালোকে নিশ্চয় বুজিব লাগিব দেই ঘপককে আৰু মোক গালি পাৰিলে নহব এতিয়া চাবচোন আজিৰ পৰা 15 দিন মানৰ আগত তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এখন কি কৰিছিলে মানে থানাত গোচৰ দিছিলে গোচৰটো এনেকুৱা যে ভূপেন বৰাৰ ওচৰত ভূপেন বৰাই মহিলাক অশ্লীল ইংগিত দিছে তেওঁৰ ওচৰত মহিলা সুৰক্ষিত নহয় তেনেকৈ দিলে হয় না নহয় আৰু তাৰ পিছত আজিৰ পৰা 15 দিন মানৰ পিছতে লখিমপুৰত ইয়াত একেবাৰে হঠাতে কেনেকুৱা মেডিকেলত মানে সোমোৱাৰ লগে লগে এজনী মহিলা ছুটি চাপৰকে একদম পুৰা আহিছে এনেকে একদম টাচ কৈ ভূপেন বৰাকো বা গৌৰৱ গগৈকো কেনেকুৱা কৰিছে দেখিছে আপোনালোকে হয় না নহয় আৰু সেই কেছটো মাৰ নাযাওঁতে ভূপেন বৰাৰ হঠাৎ কিয় দল ত্যাগ ইয়াতো কিছুমান ৰহস্য থাকিব লাগিব হয় না নহয় এতিয়া মই কওঁ শুনক যেতিয়াই কংগ্ৰেছ ত্যাগ কৰিলে তেতিয়াই আমাৰ মুখ্যমন্ত্ৰীৰ বন্ধু হৈ গ'ল মানে তেওঁ বন্ধু আছিলে একালৰ বন্ধু আৰু বন্ধু হয়ও বাৰু দুইজন আছুৰ পৰা আহি পেলাই তেওঁলোকে কি কৰিছিলে হিতেশ্বৰ শইকীয়াৰ মানে শৰণাপন্ন হৈছিলে আৰু হিতেশ্বৰ শইকীয়া পেপাৰ যোগান ধৰিছিলে কোনে আমাৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইফালে এজন ভূপেন বৰা দুইজন একেটা ৰুমতে থাকি পেলাই তেওঁলোকৰ ৰাজনীতি জীৱন মানে আৰম্ভ কৰিলে দেই এতিয়া বাৰু মোৰ মতে এইবিলাক এই লখিমপুৰৰ মাইকীজনীও হওক বা এইটো হওক এইবিলাক বাৰু কি মানে এইবিলাক মনে সজা নেকি নে তেওঁলোকে নিজে এইবিলাক আলোচনা বিলোচনা কৰি মেলি এইবিলাক কৰিছে নেকি সন্দেহৰ আৱৰ্তত কিন্তু আৰু মহিলাগৰাকীয়ে যে যিটো অভিযোগ দিছিলে সেই অভিযোগটো তেওঁ কি কৰিছে নকৰিছে নাজানো কিন্তু এটামান নিউজত বাৰু দেখাইছেনে যেনেকৈ মীৰা বাইদেউক সেই কথাটো কওঁতে একদম পুৰা দেখাই আছে কাৰচিন মাৰি গুল হেৰি কৰি হয় না নাই কিন্তু এই কেছটো হলে দেখাব পৰা নাই আৰু এই কেছটোৰ ওপৰত যেতিয়া ভূপেন বৰাৰ ওপৰত সেই মহিলাগৰাকীয়ে অভিযোগটো আনিছিলে তেতিয়া কিন্তু আপোনালোকে দেখিছে নিশ্চয় বকুণ্ঠ প্ৰিন্স পাঠক তাৰে হয় লখিমপুৰৰ হয় আৰু লখিমপুৰৰ বহু মানুহে ভিডিঅ' কৰি তেওঁলোকে দিছে যে এইটো একেবাৰে গুকাত মিছা কথা মই এতিয়া কওঁ শুনক আমিও কৈছো মিছা কথা যাৰ দলৰে নহওক কিয় কালি যদি সেইটো কেছ মানে বিজেপি দলটো কোনোবা এজন আমাৰ বিশ্বাসযোগ্য মানুহৰ যদি থাকিলে হয় অইন কথাটো মই ক'বলৈ নাযাওঁ বা মুখ্যমন্ত্ৰীৰে যদি তেনেকুৱা এটা ওলালে হয় কিন্তু সেই কথাটোত আমি কেতিয়াও বিশ্বাস নকৰো কিয় নকৰো মুখ্যমন্ত্ৰীৰ সেইটো হেৰি নাই দেই একে হাত শত্ৰু হলেও কম যে মুখ্যমন্ত্ৰীৰ সেই স্বভাৱটো নাই তেওঁ ওচৰত যাব পাৰে তেওঁ কৈছিলে ওই অখিল গগৈ কথা আহি যাবলৈ অকমান হেৰিত অখিল গগৈ চুমা খোৱা কিবা খোৱা এনেকৈ কৈছিলে ন মিয়াক চুমা খোৱা কিবা খোৱা কিন্তু মুখ্যমন্ত্ৰীকো কি হয় এছাম মহিলাই মানে মুখ্যমন্ত্ৰীক দেখিলে ক'ব নোৱাৰা হয় আচলতে তেনেকুৱা ক'ব নোৱাৰা নহয় তেওঁলোকে মালটো পাই যে সেইকাৰণে তেওঁলোক ক'ব নোৱাৰা হয় আচলতে সেই আঁচনি আশাতে মুখ্যমন্ত্ৰীক তেনেকৈ ধৰে আৰু মুখ্যমন্ত্ৰীও তেতিয়া বহুতকে সাবতি ধৰিছে সেইটো একো বেয়া কথা নহয় মোৰ ফালৰ পৰা দেই সেইটো একো বেয়া কথা নহয় কিন্তু সেই বুলি মই যদি মুখ্যমন্ত্ৰী মই এতিয়া উদাহৰণটো এনেকুৱা দিবলৈ গৈছো যে মুখ্যমন্ত্ৰীৰ কথা যদি তেনেকৈ ক'লে হয় সেইটো কেতিয়াও আমি মানে মানি নললো হয় যে এনেকুৱা নহয় মানুহজন তেনেকৈ আমি মানে সাপোৰ্ট কৰিলো হয় আৰু ভূপেন বৰাৰ ক্ষেত্ৰতো আমি তেনেকৈ সাপোৰ্ট কৰিছিলো দেই কিন্তু এতিয়া একেবাৰে আচৰিত কথা
এই কেছটো এই লখিমপুৰৰ সেই চুলাই বেপাৰী বুলি কৈছে এতিয়া নাজানো তাৰ মানুহে কৈছে লখিমপুৰত তেওঁলোকৰ তাৰ মানুহে কৈছে চুলাই বেপাৰী আৰু সেই চুলাই বেপাৰী মানুহজনীয়ে কেনেকৈ ইমানখিনি সাহস পালে হয়তো মই এতিয়া ক'বলৈ যাওঁ যদি ভূপেন বৰাই আপোনালোকে চাব দেই যদি ভূপেন বৰাই সঁচাকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যায় তেন্তে হলে আপোনালোকে জানিব এই গোটেই নাটকখন তেওঁ নিজে কৰা সিদিনাখন মীৰা বাইদেউক তেওঁ যিটো ইংগিত দেখাইছিলে সেইটো হয়তো কি কৰিছে তেওঁ নিজে পৰিকল্পনা কৰি পেলাই কৰিছে যে মোক মিডিয়াই এনেকুৱা কৰক এনেকুৱা হ'ব মানে বহুতখিনি কথা আহি পৰিছে দেই সেইকাৰণে মই কথাখিনি কৈছোঁ আৰু ভূপেন বৰা তেনেকুৱা চৰিত্ৰৰ মানুহ নহয় কিন্তু হ'লেও তেওঁ কিছুমান বিতৰ্কৰ মাজত কিয় সোমাইছে সেই মানুহজনী যিজনী সেই চুলাই বেপাৰী মানুহজনী সেই চুলাই বেপাৰী মানুহজনী কেছটোতো মাৰ যাবলৈ দিব লাগিছিলে আৰু নিদিয়াৰ আগতে তেওঁ কি কৰিলে দল ত্যাগ কৰিলে আৰু সেই মানুহজনীয়ে মই সঁচা কথা কৈছোঁ সেই মানুহজনীক বোলে তেওঁ কি কৰিছে ফোন কৰিছে বুলি কৈছে তেওঁ সেই মহিলাগৰাকীয়ে এটা ভিডিঅ' দিছে যে ভূপেন বৰাই কালি মোক ফোন কৰিছে আৰু তেওঁ হেনো কৈ দিছে যে ভূপেন বৰাই কি কৰিব লাগিব মিডিয়াৰ আগত ক'ব লাগিব প্ৰথমতে মানুহ পঠাইছে কিবা কিবি এনেকৈ কৈছে মই বাৰু আপোনালোকক দেখাই লওঁ ভূপেন বৰা ডাঙৰীয়াই তেওঁ মানুহ পঠিয়াই দিছে মোৰ ওচৰলৈ কালি কেইবাবাৰো মোক ফোন কৰিছে ফোন কৰি পিনে মোক সুধিছে যে আপুনি ঘৰলৈ কিমান সময়ত যাব মই তেতিয়া কৈছোঁ যে 8টা বজাত মই ঘৰত যাম মই ঘৰত আহি সোমোৱাৰ লগে লগে তেওঁ দুজন মানুহ পঠিয়াইছে মানে মানুহ কেইবাগৰাকীও আহিছে কেইবাজনো আহিছে তেওঁলোকে ঘৰৰ বাহিৰত গাড়ী ৰখি আছে দুজন মানুহ মোৰ ওচৰলৈ আহিছে মৌচম লাহন যোনজন যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট তেওঁ আহিছে আৰু জিন্তু বুলি মানে ল'ৰা এজন আহিছে তেওঁ ভূপেন দাৰ মানে ভতিজাক বুলি পৰিচয় দিছে মোৰ আগত তেওঁলোক দুজন আহিছে আৰু দুজন আহি পিনে ভূপেন বৰাৰ লগত মোক ফোনত কথা পাতিবলৈ দিছে মই তেতিয়া কৈছোঁ যে এনেকৈ মই কেলৈ কথা পাতিম ৰাজহুৱাকৈ কথা পাতিলে তেতিয়া কৈছে যে আপোনাক কিবা এটা ক'ম বুলি কৈছে আপুনি শুনি লওক তেতিয়া মোক ফোনটো লগাই দিছে লগাই দিওঁতে তেওঁ মোক কৈছে গোচৰ দিব এতিয়া তুমি যাব একো কৰিব নালাগে মই ৰাজহুৱাকৈ তোমাক মই এনেই এতিয়া তোমাক মই ফোনতে তোমাক মই চৰি কৈছোঁ যি হ'ল হৈ গ'ল তুমি মোক মাফ কৰি দিয়া আৰু কি কয় এইটো মই তেতিয়া তেওঁক কৈছোঁ যে আপুনি মোক এনেকৈ ফোনত চৰি ক'লেতো নহ'ব মানুহেতো মোৰ কথা বহুত বেয়া বেয়াকৈ লিখি আছে মইতো এতিয়া বেয়া হৈ গ'লোঁ যেতিয়া আপুনি মোক কৰা কামটোৰ বিৰোধিতা কৰোঁতে যদি মই ইমান বেয়া নাৰী হৈ গ'লোঁ সেইটো কাৰণে আপুনি এনেকৈ মোক ক'লে নহ'ব আপুনি ভালকৈ ক'ব লাগিব তেতিয়াহে হ'ব তেতিয়া তেওঁ কৈছে যে মই নিউজ চেনেলত স্পষ্টীকৰণ দি দিম যে মই তোমাক চোৱাটো হয় তোমাক মই চুইছোঁ কিন্তু মই তোমাক বেয়া হেৰিত চোৱা নাছিলোঁ মোৰ ভণ্টি হয় ছোৱালী হয় তেনেকুৱা চুইছোঁ মই তেতিয়া মই ইমান যে চিঞৰি কৈ আছোঁ যে আপুনি মোক কিয় চুলে আপুনি তেতিয়া নাই চোৱা বুলি কিয় কৈ আছিলে তেতিয়া কৈছে হ'ব মই আৰু আজি ৰাতিৰ ভিতৰত মই স্পষ্টীকৰণ দিম যে মই চোৱাটো হয় বুলি তুমি এতিয়া একো অভিযোগ দাখিল কৰিব যাব নালাগে সেইবুলি কোৱাৰ কাৰণে মই তেওঁক মাফ কৰি দিম তেওঁ যদি মানে মিডিয়াৰ আগত অসমবাসী ৰাইজৰ আগত যদি মোক ক্ষমা খোজে এতিয়ালৈকে তেওঁতো সেইটো কাম কৰা নাই মই অতি সোনকালে আইনৰ কাষ চাপিম আৰু বহুত মানুহে মোৰ বিষয়ে নজনাকৈ এজনী মাইকী মানুহে মানে একো এটা বেয়া কাম কোনেও নকৰাকৈ কেতিয়াও মানে সমাজৰ আগত নিজৰ মুখখন নেদেখায় কিন্তু মই তেওঁক সন্মুখত কৈছোঁ ইমানখিনি মিডিয়া চেনেল থকা মানে সকলোৰে মুখৰ আগত কৈছোঁ যে আপুনি মোক চুইছে কিন্তু মই মিছাকৈ তেওঁ মোৰ পিঠিত এনেকৈ পিছফালেদি হাতখন ভৰাই লৈ কঁকালত এনেকৈ খামুচি দি কৈছে হিলা দিছে মোক তুমি মনে মনে থাকা তেতিয়া মই লগে লগে তেওঁ হাত চাইছোঁ যে তেওঁ হাতেদি চুইছে মই তেওঁ হাতখন আঁতৰাই লৈ পেলাই মই কৈছোঁ যে আপুনি মোক কিয় চুইছে তেতিয়াতো তেওঁ মোক নক'লে যে নাই চোৱা বুলিয়েতো কৈ থাকিলে পিছত মোক ফোনত মাফ খুজিছে তেওঁ ফোনত মাফ খুজিলে নহ'ব মই তেওঁক আপোনালোকৰ যোগেদি কৈছোঁ আপুনি যদি মোক ফোনত মাফ খুজিছে সেইটো নহ'ব কেতিয়াও মই মানি নলওঁ কেলেনো মোক এতিয়া বহুতে অপমান কৰিছে মোৰ বিষয়ে বেয়া বেয়াকৈ লিখিছে তেওঁলোকে মোৰ বিষয়ে একো নজনাকৈ বেয়াকৈ লিখিছে তেওঁলোকৰ ওপৰতো মই ব্যৱস্থা ল'ম মই আইনৰ কাষত যাম যোনে বেয়া বেয়াকৈ মোৰ বিষয়ে লিখি আছে তেওঁলোকৰ ওপৰত মই আজি তেওঁলোকৰ ওপৰত মই FIR দিমগৈ আৰু ভূপেন বৰাক মই ইয়াৰ পৰাই কৈছোঁ আপুনি যদি মোক ক্ষমা খোজে সকলোৰে মুখৰ আগত খোজক এনেকৈ ফোনত আপুনি মানুহ পঠিয়াই কিবা কৰি মোক ক্ষমা খুজি নাথাকিব দেখিলে নিশ্চয় মহিলাগৰাকীয়ে কি ধৰণে কথাখিনি কৈছে এতিয়া কথা কওঁ শুনকচোন আজিকালি কোনোবাই ভাত খোৱা মাছ খোৱা কথা পাতিলে ৰেকৰ্ডিং কৰি ৰাখে আৰু তেনেকুৱা এটা কেছ হোৱাৰ পিছত ভূপেন বৰাৰ লগত কথা পাতোঁতে সেই মহিলাগৰাকীয়ে বাৰু ৰেকৰ্ডিং কৰি নাৰাখিলেনে আৰু পিছত তেনেকুৱা মহিলাই ৰেকৰ্ডিংটো ভাইৰেল নকৰিলে হয়নে
গতিকে এইবিলাক যে এখন নাটক আৰু লাজো নাপায় এনেকুৱা ধৰণৰ নিজকে ইমান মানে উলংগ বুলি কৈছোঁ আৰু নিজকে ইমান উলংগ কৰি দিবলৈ টকাৰ কাৰণে লাজো নাপায় আৰু এইখন যদি সঁচা কথা কৈছোঁ এইখন যদি ভূপেন বৰাই সঁচাকৈ কংগ্ৰেছ দল ত্যাগ কৰে তেন্তে হ'লে আপোনালোকে জানিব এইবিলাক নাটক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যিজন মুখ্যমন্ত্ৰীয়ে কালি পৰহিলৈকে ভূপেন বৰাৰ চৰিত্ৰৰ ওপৰত তেনেকৈ কৈছে মীৰা বাইদেউক তেনেকুৱা কৰাৰ কাৰণে কিন্তু এতিয়া কিয় সেই মুখ্যমন্ত্ৰীৰো বাৰু কিবা হেৰি আছে নেকি হাত আছে নেকি কাৰণ সেইজন মুখ্যমন্ত্ৰীয়ে সিদিনাখনলৈকে তেনেকৈ কোৱাৰ পিছত আজি মুখ্যমন্ত্ৰী উপস্থিত হ'বহি বোলে ভূপেন বৰাৰ ঘৰত তেওঁলোকৰ এনেই কিন্তু চৰিত্ৰ বেয়া যেতিয়াই কংগ্ৰেছ দল ত্যাগ কৰিলে বিজেপিলৈ গমন কৰিব বুলি হেৰি কৰিলে আৰু দুটা সমষ্টি দিছে বোলে মুখ্যমন্ত্ৰীয়ে ৰাখিছেই গতিকে তেওঁলোকৰ দলত গ'লে মানে সেইবিলাক হেৰি বিজেপি ৱাশ্বিং মেচিনত পৰিলে মানে চাফা হৈ যায় নেকি ঘৰখনকাৰী বলৎকাৰী কিবা মানে মাদাৰ কেছ ফাদাৰ কেছ চব মানে তাত সোমাই পৰিছে চুৰ ডকাইতৰ পৰা আদি কৰি হয়নে নহয় আৰু এনেকুৱা বিধায়ক আছে তাত নিজৰ বিধায়কে কি কৰে নিজৰ উলংগ ফটো আকৌ কোনোবা মহিলাক দিয়ে এইখিনিতে মোৰ হাঁহি উঠিছে বহুত এটা মানে কথা মনত পৰি গৈছে দেই হাঁহি উঠিছে যিগৰাকী মহিলাই নেকি অভিযোগ আনিছিলে ভূপেন বৰাই এনেকৈ কঁকালত ধৰিছে বুলি সেইজনী মহিলাৰ মুখত আকৌ সেই বিধায়কটোৰ নামটো শুনিছিলোঁ নাজানো তেওঁ কাম কৰিছে সেইটো আমি জানো কাম কৰিছে কিন্তু উলংগ ফটো দিয়াটোতো হয় ন আৰু ওলাইছে গোটেই যাক দিছে যি কৰিছে সকলোখিনি ওলাইছে মই কালি এটা মই ভিডিঅ'ত দিছিলোঁ সেইখিনি লগাই পেলাই নিউজৰ পৰা হেৰি কৰি পেলাই দিছোঁ মই নিজে মুখেৰে কৈ দিয়া নাই গতিকে মোৰ হাতত হেৰিটো নাই আৰু নিউজত আছে সেইকাৰণে নিউজটো আপোনালোকৰ ওচৰত মই দি দিছিলোঁ গতিকে বন্ধু বান্ধৱীসকল এতিয়া কওকচোন মুখ্যমন্ত্ৰীয়ে কালি পৰহিলৈকে ভূপেন বৰাৰ চৰিত্ৰ বেয়া কংগ্ৰেছ দলত মহিলা সুৰক্ষিত নহয় সেইখন কয় আকৌ তেওঁলোকৰ মানুহে কি কৰে মেলে মিটিঙে গ'লে এই মহিলাক ৰাস্তাতে ধৰি পেলাই গৰু ছাগলীৰ নিচিনা মানে ৰাস্তাতে তেওঁলোকৰ কাম ফেৰাত লাগি যায় সেইটোকে কৈছোঁ আৰু মানে এতিয়া ক'বলৈও লাজ নকৰোঁ দেই মানুহে কাপোৰ খুলি পেলাই ভিডিঅ' বনাব পাৰে আৰু আমি ইমান ধুনীয়াকৈ কথাখিনি ক'লে বা একেবাৰে গাঁৱলীয়া সহজ ভাষাত কথাখিনি ক'লে বেয়া পালে নহ'ব আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কৈছিলে আপোনালোকে চাওক মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে তাৰ কাৰণটো কি অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব গতিকে ৰকিবুল হুছেইনক লাগিব সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা তেওঁৰ দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈও ৰকিবুল হুছেইনক লৈ গৈছে গতিকে আজি মুখ্যমন্ত্ৰী ভূপেন বৰাৰ বাসগৃহত উপস্থিত হ'ব কাৰণ তেওঁলোকৰ বন্ধু আৰু বন্ধুৰ কাৰণেহে তেওঁ মানে খবৰ এটা ল'ব আৰু তেওঁক জানে আৰু অফাৰ কি দিব আচলতে এইবিলাক যদি সঁচা প্ৰকৃততে যদি তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে আপোনালোকে জানিব এইবিলাক চব তেওঁলোকে মানে হেৰি কৰিছে প্লেন কৰি পেলাই এইবিলাক কৰিছে গম পাইছেনে এইবিলাক তেওঁলোকে সকলোবিলাক নাটক ৰচনা কৰিছে আৰু ৰচনা কৰাৰ মতে তেওঁলোকে কাম কৰি গৈ আছে গতিকে বন্ধু বান্ধৱীসকল এইবিলাকৰ মাজত সোমাই আমাৰ এই মানে চুলিয়ে নাইকিয়া হৈ গৈছেগৈ দেই মানে বেছি কথা কওঁতে আৰু এইবিলাক ভাৱনা চিন্তা কৰোঁতে মাথাৰে কাম নিদিয়া হয় সঁচা কথা ক'বলৈ গ'লে মই এনেকুৱা 2 নম্বৰী কামবিলাক দেখি থাকিলে মানে সহ্য নহয় আৰু মুখেৰে মানে কং লাগি থাকে সেইকাৰণে মোৰ কথাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ যদি মোৰ ভুল হৈছে তেন্তে হ'লে একদম ক্ষমা কৰিব আৰু আপোনালোকক মই কৈ দিলোঁ যদি কেনেবাকৈ ভূপেন বৰা তাত গৈছে মানে কংগ্ৰেছ বিজেপিত যায় তেন্তে হ'লে আপোনালোকে জানিব এইবিলাক আছিল নাটক এইবিলাক টকাৰ খেল গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে
কি কৰিব লাগিব অপেক্ষা কৰিব লাগিব চাব লাগিব ক'ৰ পানী ক'ত যায় হয় নে নহয় গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই